নমস্কাৰ এই সময়ত মই এটা কথা ক'ব বিচাৰিছোঁ যোৱাকালি আমাৰ অসমৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাসদেৱে আমি সহ্য কৰিব নোৱাৰা এটা একেদে মন্তব্য ৰাখিছে যে বিটিআৰ বা বিটিচিখন ৰিমোট কণ্ট্ৰলেদি চলাবলৈ বিচৰা যে বক্তব্য ৰাখিছে মন্তব্য কৰিছে সেই বক্তব্য আমাৰ বাবে বহু দুখ লগা বা বড়ো জাতিক অপমান কৰা এটা বিষয় বুলি আমি আজি ভাবিবলৈ বাধ্য হৈছোঁ আমাৰ বিটিচি বা বিটিআৰ এটা পুতলা নহয় যে আপুনি এই বিটিআৰক ৰিমোট কণ্ট্ৰলেদি চলাব পাৰে আৰু আমাৰ অঞ্চলত তেনে ধৰণৰ বহু লিডাৰ আছে যে আমাৰ অঞ্চলক শান্তিৰে সকলো দিশত উন্নতিৰে চলাই নিব পৰা তেনেকুৱা আমাৰ বহু লিডাৰ আছে যে আপোনাৰ বক্তব্য এই বক্তব্যে আমাৰ লিডাৰবোৰক যে অপমান কৰিছে এটো আমি আজি ভাবিবলৈ বাধ্য হৈছোঁ বা আপোনাৰ বক্তব্য যে আমাৰ লিডাৰবোৰক অপমান কৰিছে এই আজি প্ৰমাণিত হৈছে এই বিটিচি বা বিটিআৰখন আমি এনে পোৱা নাই 50 বছৰ দীঘলীয়া এটা সংগ্ৰামেৰে লগতে 5000ৰো অধিক আমাৰ বড়ো জনজাতি ভাইসকলে শ্বহীদ হ'বলগীয়া হৈছে সেই দীঘলীয়া সংগ্ৰামত যেনে ধৰণে পৰিস্থিতি আমাৰ অঞ্চলত হৈছে সেইখিনি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ বড়ো জনগোষ্ঠীক এনে ধৰণৰ এটা পৰিস্থিতিৰ মাজেৰে আমাক চলাবলৈ বা আমাক জীৱন যাপন কৰিবলৈ এওঁলোকে বাধ্যতা কৰিছিল ইয়াৰ কাৰণে বিশেষভাৱে আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এনে মন্তব্যৰ পৰা আপোনালোকে বিৰত থাকিব লাগে কাৰণ এই বিটিচি বা বিটিআৰখন আমি এনে কাৰোবাক মা দেউতাৰ সম্পত্তি বেছি আমাক এইটো দিয়া নাই আমি যেহেতু ভাৰতৰ সংবিধানত থকা কিছুমান প্ৰাপ্য হিচাপে আমি জাতিগত হিচাপে যি প্ৰাপ্য পাবলগীয়া আছে সেইখিনি আমি বহু নানা ধৰণৰ সংগ্ৰামেৰে আমি সেইখিনি পাবলৈ সক্ষম হৈছোঁ গতিকে বিশেষভাৱে আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে তেনে ধৰণৰ যে আপোনালোকে পৰচিলৈ আমাৰ অঞ্চলটোত তেনেকুৱা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে সেইবোৰৰ পৰা আপোনালোকে যাতে বিৰত থাকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ